তো কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছা। মোৰো বেমাৰ অকমান হ'ল, তো ভিডিঅ' দিব পৰা নাছিলোঁ। ষ্টাৰ্টিঙতে অকমান বাধা বিঘিনি আহে, সেইটো গম পাইছোঁ মই। বাকী তোমালোকে পঢ়াবোৰ কণ্টিনিউ কৰি আছা কিজানি। এতিয়াৰ পৰা ভিডিঅ'বোৰ কণ্টিনিউ দিয়া ষ্টাৰ্ট কৰিম। চ' আমি 1.1টো কমপ্লিট কৰিছোঁ দুটা ভিডিঅ'ত, পাৰ্ট 1 পাৰ্ট 2 হিচাপত। আজি আমি কৰিম 1.2, মানে অনুশীলনী 1.2। 1.2 কৰাৰ আগত একেবাৰে ইম্পৰ্টেণ্ট কথা এটা আছে। আমি অনুশীলনীবোৰ চাই থাকিলে নহ'ব, উদাহৰণবোৰ চাই যাব লাগিব। উদাহৰণত বহুতবোৰ কুৱেশ্যন আমাৰ ক্ষেত্ৰত ইউনিট টেষ্টে হওক বা ছয়মাহিলী পৰীক্ষাই হওক, হাফ এনুৱেল যিয়ে নহওক, প্ৰায় ভাগ কুৱেশ্যন আমাৰ উদাহৰণৰ পৰা আহিছিল। চ' সেইটো প্ৰচেছ এতিয়াও চলি আছে। চ' মই জানাত তোমালোকে উদাহৰণবিলাক চাই যাব লাগিব। চ' আজি আমি এক্সাৰচাইজ নকৰোঁ, আজি আমি কৰিম উদাহৰণ। চ' মই ইয়াতে লিখি নিদিওঁ, তোমালোকে এইটো চাই ল'বা তোমালোকৰ টেক্সট বুকত চাই ল'বা। প্ৰথম ইয়াতে আছে 1. দেখি আছা ন? 1.5 ইয়াতে কৈছে অখণ্ড সংখ্যাৰ পূৰণ। অখণ্ড সংখ্যাৰ পূৰণ প্ৰথম আছে, চাই ল'বা তোমালোকে টেক্সট বুকত। 1.5.1 ইয়াতে কৈছে এটা ধনাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ। এইটো আছে এটা ধনাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ। মানে কি কৈছে জানানে? এটা ধনাত্মক অখণ্ড সংখ্যা ধৰি ললো আমি, ধনাত্মক অখণ্ড সংখ্যা 5 সংখ্যাৰে এটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ। এটা ঋণাত্মক অখণ্ড সংখ্যা -2, এনচাৰটো কি হ'ব? এইটোতো আগতে পাইছা তোমালোকে, চিনবোৰো পূৰণ কৰিব লাগিব। মই আগৰ ক্লাছত শিকাই দিছিলোঁ। সংখ্যাটোৰ লগত চিনটো পূৰণ হ'ব যদি এনেকে থাকে, -10 হ'ব এইটো। চ' ইয়াতে কি কৈছে যে, চাই ল'বা তোমালোকে টেক্সট, ধনাত্মক অখণ্ড সংখ্যা পূৰণ ঋণাত্মক অখণ্ড সংখ্যা ইজুকেল ধনাত্মক অখণ্ড সংখ্যা। ইয়াতে লিখা আছে ধনাত্মক অখণ্ড সংখ্যা পূৰণ ধনাত্মক অখণ্ড সংখ্যা ইজুকেল ধনাত্মক অখণ্ড সংখ্যা। মই যে শিকাইছিলো এইখিনি নাচালে হ'ব, কাৰণ এইখিনি মই তোমালোকক আগৰ ক্লাছত দিয়ে দিছো। আগৰ ক্লাছত তোমালোকে পাই গৈছা এইখিনি। এনেকুৱা আছিল যে মাইনাছ প্লাছ। এইখিনি আগৰ ক্লাছত দি দিছিলো। এইখিনি যদি মুখস্থ কৰিছা তেনে তোমালোকে আৰু এইখিনি উদাহৰণ, জাষ্ট এইখিনি কথা কৈছো দেই, এইখিনি উদাহৰণ চাব নালাগে। এইখিনি মই যে কৈছো এইখিনি উদাহৰণ চাব নালাগে। সেইটো কৈছিলো আগতে, মুখস্থ কৰাৰ কেনেকে মুখস্থ কৰিব লাগে সেইটো কৈ দিছিলো। মাইনাছে প্লাছে মাইনাছ, প্লাছে প্লাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, মাইনাছে মাইনাছে প্লাছ, এনেকে মুখস্থ কৰিলে হৈ গ'ল। এইবোৰ বহুত লিখা আছে কিবা কিবি, এইবোৰ ধনাত্মক অখণ্ড সংখ্যা পূৰণ ধনাত্মক অখণ্ড সংখ্যা ইজুকেল ধনাত্মক অখণ্ড সংখ্যা, এনেকে তোমালোকে পঢ়ি গৈ থাকিলে নহ'ব। এনেকে ডাইৰেক্ট মুখস্থ কৰি যাব লাগিব, তেতিয়া বস্তুবোৰ সোনকালে মানে হৈ যাব আৰু সোনকালে শিকা হৈ যাব। ইয়াতে সেনেকে চাই যাবা, মই আগৰ কেনেকে দিছিলো। চিনৰ পূৰণটো আৰু কথা কৈছে,
আৰু ইয়াতে এনেকে আছে যে সংখ্যা ৰেখাত কেনেকৈ বহাম আমি, ধৰি লোৱা 5 into 4, এইটো কি হ'ব এনচাৰ? 5 4 গুণ 20, মতলব এইটো যদি আমি এনেকেও লিখিব পাৰো, 5 পূৰণ 5 পূৰণ সৰি 5 প্লাছ 5 প্লাছ 5 প্লাছ 5 প্লাছ মানে চাৰিটা 5 প্লাছ কৰিলে 4টা 5 প্লাছ কৰিলে ইকুৱেল টু 20 হ'ব। তাকেইতো কৈছে ন, 5ক 4ৰে পূৰণ কৰিলে এনচাৰ 20 হয়। চ' আমি যদি এইটো সংখ্যা ৰেখাত বহাও, এইটো ইমান নালাগে, 1 2 3 4 5 6, অ'কে। এইটো যদি আমি এনেকে চাওঁ, এইটো অলপ দীঘল কৰিব লাগিব। এটা কাম কৰোঁ, আমি -1ৰ ক্ষেত্ৰত ইয়াতে নাই ন, চ' প্লাছটোৱে পাতি দিওঁ বুজিবৰ কাৰণে দেই। -1টো ইফালে আমাৰ ব্যৱহাৰ নাই, চ' ঋণাত্মক সংখ্যাই আমি ইফালে নিলিখোঁ, ব্যৱহাৰ হোৱা নাই কাৰণে। এইটো বুজিবৰ কাৰণে দিছোঁ জাষ্ট, চাই যাবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20, দেখি আছা ন? চ' ইয়াতে এনেকুৱা হ'ব যে ইয়াৰ পৰা ইয়ালে, ইয়াৰ পৰা ইয়াতে দুবাৰ, ইয়াৰ পৰা ইয়ালে এবাৰ, ইয়াৰ পৰা এফালে দুবাৰ, ইয়াৰ পৰা 15লৈ 3বাৰ, 15ৰ পৰা 20লৈ 4বাৰ, যে 5 4বাৰ পূৰণ প্লাছ কৰিলে 20 হয়। এইটো বুজি পাইছানে? অ'কে, ভিডিঅ'টো অকণমান স্কিপ কৰি কিনে লিখি ল'বা বা চাই ল'বা, বুজি পোৱা নাই যদি কিবা কমেণ্ট বক্সত কমেণ্ট কৰি সুধিলে হ'ল। ইয়াতে কৈছে যে এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ ফল সদায় এটা ঋণাত্মক অখণ্ড সংখ্যাই হয়। যে এটা ধনাত্মক অখণ্ড সংখ্যা, এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল। এটা ধনাত্মক অখণ্ড সংখ্যা, যেনে ধৰি লোৱা 4 আৰু -2। এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় ঋণাত্মক অখণ্ড সংখ্যাই হয়। মানে ইয়াতে এইটো অবভিয়াছলি মাইনাছতে যাব, মানে ঋণাত্মকেই হ'ব, কাৰণ ইয়াত আগত প্লাছ আছে। চ' সংখ্যাটো ইনটু কৰাৰ লগে লগে চিনটো ইনটু কৰিব লাগিব। চ' প্লাছে মাইনাছে মাইনাছ হ'বই, 4 2 8 এনচাৰ এইটো। ইয়াতে চাই ল'বা, ইয়াতে কৈছে এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় ঋণাত্মক অখণ্ড সংখ্যাই হ'ব। চ' এইটো গ'ল, তো বুজি পাইছানে? এতিয়া আহিম আমি 1.5.2, এইটো দেখিছানে? দেখি আছা এইটো? ইয়াতে কি কৈছে, দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ। ইয়াতে দেখিছানে? দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ। এইটো ইয়াতে আছে 1.5.2 উদাহৰণ। ইয়াতে কৈছে কি দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ। পূৰণ মানে কেনেকুৱা কৰিব লাগিব, ইয়াত দুটা যদি আমি ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰোঁ, যেনে -5 into -2 প্লাছ 5 2 10, ধনাত্মক হ'ব। ধনাত্মক সংখ্যা হ'ব। চ' ইয়াতে তলত লিখিয়ে দিছে
এইটো চাই ল'বা তোমালোকে, এইটো চাই ল'বা যে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল এটা ধনাত্মক সংখ্যা হ'ব। দুটা ঋণাত্মক সংখ্যাৰ পূৰণফল এটা ধনাত্মক সংখ্যা হ'ব, এইটো তাকে কৈছে, বেলেগ নাই ইয়াতে। এইখিনি মই আগৰ ক্লাছত তোমালোকে অলৰেডি এইটো বুজি পাইছাই কিজানি যদি ভালকে ভিডিঅ'টো চাইছা, তো ইয়াতে ইমান চাব নালাগে এইটো বাৰু। যিয়ে নহওক উদাহৰণটো আমি চাব লাগিব, কাৰণ উদাহৰণৰ পৰা কুৱেশ্যনত তোমালোকক উদাহৰণৰ পৰা দি দিয়ে কুৱেশ্যনবোৰ। চ' এইটো ইমান চাব নালাগে বাৰু, কাৰণ এইটো পাইছা তোমালোকৰ আগতে শিকাই দিছো। চ' ক্লাছৰ আগত এইটো মনত ৰাখিবা যে ক্লাছৰ আগত ঘৰত পঢ়ি যাবা, যে কালি কি শিকাব সেইটো ঘৰত যদি পঢ়ি যোৱা তোমালোকে নেক্সট ক্লাছত কুৱেশ্যনবোৰ মানে কি শিকায়, টিচাৰে কি কয়, সেইটো মানে একদম ইজি পাব। ধৰি লোৱা কালি এটা টপিক পঢ়াব, সেইটো টপিক যদি আজি মই ঘৰত পঢ়ি যাওঁ, কাইলৈ যদি ছাৰজনে কিবা মানে থুলমূলকৈও বুজাই দিয়ে, তাতো মই বুজি পাই যাম, কাৰণ মই ঘৰত পঢ়ি গৈছো এইটো। চ' তোমালোকে চাই যাবা। নেক্সট কি আছে, এইটো গ'ল। চ' 1.6.2 উদাহৰণ। চ' মই আৰু একবাৰ কৈ দিছো, আমি 1.2 এক্সাৰচাইজ 1.2 আগত থকা উদাহৰণবোৰ আমি চাই আছো। চ' এতিয়া এইখিনি ইয়ালৈ আহিলো 1.6.2 চাই লোৱা। 1.6.2 ইয়াতে কৈছে পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি। এইটো চাব লাগিব আমি, পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি হয়নে নহয়। এইটো আমি অলৰেডি আগতে পাইছোৱে, যে ধৰি লোৱা 4 into 16 is equal 64 হ'ব, হয়নে? ইয়াতে দিছে উদাহৰণ পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি। চাই লোৱা। চ' ইয়াতে কি কৈছে, মই আগতে এইটো দেখাইছোৱে তোমালোকক আগৰ ভিডিঅ'ত। চ' এতিয়াও চাই লোৱা যে 4 6 গুণ 4 16 4 গুণ 64 হয়, আৰু 4 16 গুণ 64 হয়, আৰু 16 4 গুণো চেমেই হয়, 64 হয়। চ' এইটো পূৰণৰ সাপেক্ষে হয়। আৰু এইটো যদি আমি চাওঁ, এইটো ধনাত্মকৰ ক্ষেত্ৰত হৈছে। আমি যদি চাওঁ ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰত, ছিক্সটিন প্লাছে মাইনাছে এনচাৰটো চেমেই হ'ব, ইয়াতে চিনটোহে বদলিব। প্লাছে ইয়াতে প্লাছ আছে, ইয়াতে মাইনাছ আছে, প্লাছে মাইনাছে মাইনাছ হ'ব। চ' -64 হ'ব। চ' ইয়াতে যদি আমি এনেকে চাওঁ 16 ইনটু -4 চেমেই হ'ব, প্লাছে মাইনাছে মাইনাছ, 16 4 গুণ 64। চ' বুজি পাইছা, আগতে এইটো দেখাইছো আগৰ ক্লাছত, চাই ল'ব তথাপিও। চ' এইটো গ'ল। অখণ্ড সংখ্যাৰ পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে। এইটো প্ৰমাণিত হ'ল যে অখণ্ড সংখ্যাই পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে। চ' এতিয়া আহিলো 1.6.3, মতলব ইয়াতে কি দিছে, অখণ্ড সংখ্যাক শূন্যৰে পূৰণৰ ধৰ্ম। অখণ্ড সংখ্যাক শূন্যৰে পূৰণৰ ইয়াতে কি কৈছে জানানে, অখণ্ড সংখ্যাক অখণ্ড সংখ্যাক শূন্যৰে পূৰণৰ ধৰ্ম। চ' ইয়াতে কৈছে যে আমি এইটো জানোৱে, চ'
জিৰ'ৰে জিৰ'ৰ লগত যিমান যি পূৰণ নহওক, আমাক যদি এনেকে কয় 3 2 3 into 2 5 3 into 0 into 9 4 2 1 এটি যদি ওলাব দিয়ে আমাৰ এনসাৰটো কি হ'ব তোমালোকে জানাই, জিৰ'ৰ লগত যি পূৰণ নকৰা এনসাৰ জিৰ'ই হ'ব। এইটো মনত ৰাখিবা, জিৰ'ৰ লগত যি সংখ্যাই পূৰণ নকৰা কিয় এনসাৰ সদায় জিৰ'ই হ'ব। চ' অখণ্ড সংখ্যাৰ শূন্যৰে পূৰণৰ ধৰ্মক কি বুজালে, যে শূন্যৰ লগত যি সংখ্যাই পূৰণ নহওক, -492 into 0 into 291 into -210 যিয়ে নহওক, মাইনাছ থাকক প্লাছ থাকক যিয়ে নাথাকক এনসাৰ জিৰ'ই হ'ব। চ' এইটো মনত ৰাখিবা সদায়, যে শূন্যৰ লগত যি সংখ্যাই পূৰণ নহওক এনসাৰটো সদায় শূন্যই হ'ব। চ' এইটো গ'ল। এইবাৰ আহিলো 1.6.4 মানে কি কৈছে ইয়াত, অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ। এতিয়া আমি গুণাত্মক অভেদনো কি সেইটো জানো আহা। ইয়াতে কৈছে সকলো শূন্য সংখ্যাৰ ধনাত্মক শূন্য সংখ্যাৰে ক্ষেত্ৰত এক গুণাত্মক অভেদ একক বুলি কোৱা হয়। অখণ্ড সংখ্যাৰ শূন্যটো হৈছে যোগাত্মক একক আৰু এক হৈছে গুণাত্মক অভেদ। মানে তোমাৰ চাই ল'বা, -7 into 1 is equal -7 হ'ব, হয়নে? 1 into -7 হলে কি হ'ব, ছেমে হ'ব, -7 হ'ব। মানে 7 × 7 প্লাছে মাইনাছে ইয়াতে প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ। চ' গুণাত্মক অভেদ কি সেইটো বুজি পালানে? ধৰি লোৱা এ যিকোনো এটা অখণ্ড সংখ্যা, চ' a into 1 যদি পাতো, একটো গুণাত্মক অভেদ আছিল, চ' আমি a গুণ a পাম। আৰু যদি আমি এনেকে চাওঁ যে 1 into a, চ' এনসাৰ a হ'ব ন, বুজি পাইছা? এইটো অলপ চাই ল'বা, ইয়াতে আছে জানি থোৱা বুলি, ইয়াতে আছে 1.6.4 এইটো চাই ল'বা, জানি থোৱা বুলি আছে। অখণ্ড সংখ্যা 0 হৈছে যোগাত্মক একক আৰু 1 হৈছে গুণাত্মক একক। আৰু যেতিয়া কোনো এটা অখণ্ড সংখ্যা -1ৰে পূৰণ কৰা হয়, তেতিয়া অখণ্ড সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যাটো পোৱা যায়, মানে a into -1। ধৰি লোৱা a into -1, -1 into a, -1 into a is equal কি হ'ব, -a। ইয়াতে এইটোৱে কৈছে, দুটাৰে ইকুৱেল এনসাৰ একেই হ'ব। চ' চাই ল'বা এইটো। এতিয়া আহিলো 1.6.5, পূৰণৰ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি। এইটো আগতে পাইছো আমি, পূৰণৰ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি 1.6.5। এইটোত ইমান মই কিয় গুৰুত্ব দিয়া নাই, আগতে তোমালোকক এইটো মই শিকাইছো এবাৰ, তথাপিও এবাৰ চাই লোৱা আৰু। অখণ্ড সংখ্যাৰ গুণাত্মক পূৰণৰ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি, চৰি দেই।
এইটো কি হ'ব এবাৰ আগৰবাৰ কৰিছোঁ আমি আগৰ ক্লাছত যে ধৰি লোৱা 5 ইনটু -2 -3 ধৰি লোৱা এইটো দি দিলোঁ আৰু এইটো যদি আমি কৰোঁ মাইনাছে মাইনাছে পূৰণ কৰি দিম এইটা অংক সংখ্যাকেইটা পূৰণ কৰি 3 2 6 মাইনাছে মাইনাছে প্লাছ মানে চিহ্নিত পূৰণ কৰিম মাইনাছে মাইনাছে প্লাছ প্লাছ কোন নাপাতো 3 2 6 6 আৰু যদি আমি এনেকৈ কৰিব লাগিব এবাৰ এবাৰ 5টোৰ লগত 2টো পূৰণ এবাৰ 2টোৰ লগত 3টো পূৰণ মানে সহযোগ বিধিটো সেইটোৱে আছিল এ ইনটু বি ইনটু চি যদি এনেকৈ থাকে এবাৰ এ আৰু বি ইনটু কৰিম এবাৰ বি আৰু চি ইনটু কৰিম চ' আমি এনেকৈ পাতিলে 5 ইনটু 6 5টোৰ লগত এবাৰ 2টো পূৰণ ইনটু -3 5 2 10 -10 প্লাসে মাইনাসে মাইনাস এটা প্লাস আছে মাইনাস আছে প্লাসে মাইনাসে মাইনাস 5 2 10 ইনটু -3 সো 5 6 30 মাইনাসে মাইনাসে প্লাস প্লাস को নাপাতো মাইনাসে মাইনাসে প্লাস প্লাস को নাপাতো 10 3 গুণ 30 সো आंसर এইটো मतलब পূৰণৰ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি মানি চলে বুজি পাইছা না এইটো কৰিছো আগতে চাই ল'বা তথাপিও এবাৰ ভিডিওটো স্কিপ কৰি সো এইটো গ'ল এবাৰ আহিল অখণ্ড সংখ্যাৰ বিতৰণ বিধি এইটো নতুনকে পালা 1.6.6 কোনোবাই কিজানি পাইছে আগত তথাপিও মই এইটো এবাৰ নতুনকে ভালকে শিকাই দিম অখণ্ড সংখ্যাৰ বিতৰণ বিধি ইয়াতে কি কৈছে বিতৰণ বিধিটো কি জানানে সেইটো আগে জানিব লাগিব বিতৰণ বিধিটো হ'ল এ ইনটু বি প্লাস सी मतलब এ এবাৰ বিৰ লগত ইনটু হ'ব এবাৰ এ এবাৰ চিৰ লগত প্লাসটো প্লাসে থাকিব ইয়াতে যদি মাইনাস থাকিল হয় ইয়াতে মাইনাস হ'ব এ এবাৰ বিৰ লগত ইনটু হ'ব এ এবাৰ চিৰ লগত ইনটু হ'ব ইয়াতে যদি মাইনাস থাকিল হয় ইয়াতে মাইনাস হ'ব সো এইটোক কয় বিতৰণ বিধি তো তোমালোকে বিতৰণ বিধিটো ফাৰ্ষ্ট কথা বিতৰণ বিধিটো কি জানিব লাগিব তাৰপিছত বিতৰণ বিধিৰ অংকবিলাক কৰিব পাৰিব সো বিতৰণ বিধিৰ নিয়মটো গম পালাই এতিয়া বিতৰণ বিধিৰ অংক কৰাৰ আগত ইয়াত ধৰ্মটো প্ৰয়োগ কৰিম অখণ্ড সংখ্যাত বিতৰণ বিধি ধৰ্ম মানি চলেনে যেনেকুৱা ধৰি লোৱা মাইনাস ইয়াতে কৈছে বাদ দিয়া ইয়াৰ মতে আমি নিলিখো আমি লিখিম আমাৰ মতে সো ইয়াতে কি কৰিছো a is equal to b is equal 3 c is equal 4 ধৰি লোৱা এইটো আৰু জাষ্ট ধৰি লোৱা নিয়মটো কি আছিল b plus c a into b
প্লাস বি সরি এ ইন্টু সি, এর মান দিয়া আছে 2 ইন্টু বির মান দিয়া আছে 3 প্লাস এর মান দিয়া আছে 2 ইন্টু বির মান দিয়া আছে সির মান দিয়া আছে 4, 3 দুগুণ 6 প্লাস 4 দুগুণ 8, 14 চাই লোৱা। ইয়াতে যদি মাইনাছ থাকিল হয় আমি ইয়াতে মাইনাছ দিলো হয়, ইয়াতে যদি মাইনাছ থাকিল হয় আমি ইয়াতে মাইনাছ দিলো হয়, তাৰপিছত ইয়াতো মাইনাছ গ'ল হয়, মাইনাছ হ'লে সংখ্যাটো মাইনাছ গুচি গ'ল। ইয়াতে প্লাছ আছে মানে কি হ'ল, এইটো এনেকে থাকিলে কি হ'ল হয়, 8 টকা ধাৰ আছে এখন দোকানত, মই তাত গৈ মোৰ তাত প্লাছ থকা মানে জমা, মোৰ তাত জমা আছে, প্লাছ আছে মানে মোৰ তাত জমা আছে, মাইনাছ মানে ধাৰ আছে, ধৰি ল'বা এনেকে ধৰি ল'বা যে এখন দোকানত 8 টকা ধাৰ আছে আৰু মই 6 টকা জমা, মোৰ তাত 6 টকা জমা আছে, মই সেই 6 টকাটো দি আহো, যে 8 টকাত 6 টকাটো দি আহো, মোৰ আৰু জমা আৰু ধাৰ কিমান থাকিব দোকানখনত, আৰু ধাৰ কিমান থাকিব, 6 টকা ধাৰটো মাৰি দিয়াৰ লগে লগে দোকানখনত আৰু ধাৰ কিমান থাকিব 8 টকাৰ মাইনাছ 2, বুজি পাইছা না? এখন দোকানত 8 টকা ধাৰ আছে, 6 টকা জমা মোৰ তাত আছে, মই জমাটো মাৰি মই ধাৰটো মাৰিব গ'লো, সুধিলো যে কিমান টকা আছে দাদা, দাদাজনে ক'লে যে 8 টকা, চ' 6 টকা মই দি দিলো দোকানীজনক, আৰু দোকানীজনে মোক ক'লে যে আৰু 2 টকা ধাৰ হৈ যাব। বস্তুটো এনেকুৱা, এইটো এনেকে মনত ৰাখিলে ভাল। চ' বুজি পালা বিতৰণ বিধি কি? চ' আমি এতিয়া এইটো কথাই গম পাম যে অখণ্ড সংখ্যা বিতৰণ বিধি যুগৰ ক্ষেত্ৰত মানি চলে, বিতৰণ বিধি যুগৰ ক্ষেত্ৰত মানি চলে আৰু বিয়োগৰ ক্ষেত্ৰতো মানি চলে। চৰি লিখা যোৱা নাই মোৰ। চ' যুগৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলে আৰু বিয়োগৰ ক্ষেত্ৰতো বিতৰণ বিধিটো মানি চলে, এইটো বুজি পালানে? অ'কে, দেন আমি এতিয়া আহিম এইটো আছিল 1.6, সৰি এইটো আছিল 1.6.6 বিতৰণ বিধিৰ অখণ্ড সংখ্যাৰ বিতৰণ বিধি মানি বিতৰণ বিধি মানে ইয়াতে এইটো অলপ পঢ়িবা, অকল ভিডিঅ'টো চালে নহ'ব, অকণমান পঢ়ি নিজে পঢ়ি চাবা, আৰু এনেকুৱা যে এইটো থাকে য়েল্লো লাইনটোত, য়েল্লো বক্সৰ ভিতৰত যে লিখাই থাকে কিবা, এইখিনি অকণমান পঢ়িবা, সকলোতে লিখাই থাকে, সকলো উদাহৰণতে লিখাই থাকে, সেইটো মেইন, আৰু সেইটো কথা, সেইটো পঢ়িলে অকণমান বুজি পাবা নিজে কি কৈছে কি কোৱা নাই। চ' আমি কিছুমান ইয়াত আছে পূৰণৰ সাপেক্ষে অখণ্ড সংখ্যাৰ, সৰি এইটো পঢ়া নাই, ইয়াত কৈছে কি সহজ পূৰণফল নিৰ্ণয়ৰ কৌশল, মানে পূৰণফলবোৰ কিছুমান ক্ষেত্ৰত সহজতে ওলাব পাৰি অকণমান কৌশল লগাই, যেনে তোমাৰ ধৰি লোৱা তুমি এটা ডাঙৰ পূৰণফল ওলাব দিছে, ডাঙৰ সংখ্যাৰ পূৰণফল ওলাব দিছে, তুমি সেইটো বিতৰণ বিধিত যদি আছে বিতৰণ বিধিত লৈ যাব চোৱা, যদি সেইটো সহযোগ বিধিত আছে সহযোগ বিধিত নিব চোৱা,
তুমি যেনেকৈ মানে সুবিধা পোৱা সেনেকৈ নিব চেষ্টা কৰিব, মানে চাবা যে মিলিছে নেকি কিবা বিধিত, যদি মিলা নাই সেনেকৈ তেনেকৈ ভাঙিব লাগিব, আৰু যদি মিলিছে কিবা বিধিত অংকটো বিধিমতে লৈ যোৱা, সহজতে মানে এনচাৰটো ওলাব পাৰি। চ' আজি উদাহৰণৰ এইখিনি মই শিকাই দিলো, তোমালোকে ভালকে চাবা। নেক্সট ক্লাছত 1.2 বেছি কুৱেশ্যন নাই, গোটেইকেইটা কভাৰ কৰিবলৈ চাম। বাকী কিবা নোৱাৰিলে জনাবা, মই নেক্সট ক্লাছত তোমালোকক শিকাই দিম। তো আজিৰ কাৰণে বাই বাই। চেবা মেথামেটিক্সলৈ যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছা তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিবা, লগৰ কেইটাৰ মাজত শ্বেয়াৰ কৰিবা, লাইক কৰিবা ভিডিঅ'টো যদি ভাল পাইছা, আৰু যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিবা, সুধিবা, আৰু ভিডিঅ'টো প্ৰথমবাৰ চাইছা যদি ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো, নেক্সট যাতে মই ভিডিঅ'বোৰ দিবৰ কাৰণে আগ্ৰহী হৈ থাকোঁ, আৰু তোমালোকে এনেকৈ সহায় কৰি যাবা। দিয়া বাই।